মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ ৩ বতৰ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ ১ নম্বৰত দিয়া আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে বতৰ বুলিলে কি বুজা? তোমালোকে উত্তৰত লিখিবা কোনো এটা ঠাইত কোনো এটা নিৰ্দিষ্ট সময়ত বায়ু, উষ্ণতা, বৰষুণ আৰু বতাহৰ গতিবেগ আদিৰ যি অৱস্থা তাকে বতৰ বোলে। খ নম্বৰ প্ৰশ্নটো হৈছে ঋতু কেইটা আৰু কি কি? তোমালোকে উত্তৰত লিখিবা ঋতু ৬টা। সেইকেইটা হ'ল গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। গ নম্বৰ প্ৰশ্নটো হৈছে বতৰৰ আগজাননী মানে কি? তোমালোকে উত্তৰত লিখিবা বতৰৰ বিষয়ে আগতীয়াকৈ দিয়া জাননীক বতৰৰ আগজাননী বা বতৰৰ আগলি বতৰা বোলা হয়। ঘ নম্বৰ প্ৰশ্নটো হৈছে বতৰৰ তথ্যপাতি দিয়া ৩বিধ সঁজুলিৰ নাম। তোমালোকে উত্তৰত লিখিবা বতৰৰ তথ্যপাতি দিয়া ৩বিধ সঁজুলিৰ নাম হ'ল থাৰ্মোমিটাৰ, ৰেইন গজ আৰু এনিমোমিটাৰ। ঙ নম্বৰ প্ৰশ্নটো হৈছে কোনটো বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে? তোমালোকে উত্তৰত লিখিবা ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে। তোমালোকৰ ২ নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত তোমালোকক প্ৰথমতে দিয়া আছে বায়ুৰ উষ্ণতা। বায়ুৰ উষ্ণতাটো তোমালোকে খ অংশত দিয়া থাৰ্মোমিটাৰৰ লগত মিলাই দিবা। তাৰপাছত তোমালোকক দিয়া আছে বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ। এইটো তোমালোকে খ অংশত দিয়া হাইগ্ৰমিটাৰৰ লগত মিলাই দিবা। তাৰপাছত তোমালোকক দিয়া আছে বৰষুণৰ পৰিমাণ। এইটো তোমালোকে মিলাই দিবা ৰেইন গজ এইটোৰ লগত। তাৰপাছত তোমালোকক দিয়া আছে বায়ুৰ গতিবেগ। এইটো তোমালোকে মিলাই দিবা এনিমোমিটাৰ এইটোৰ লগত। ৩ নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰ খালী ঠাইটো হৈছে গৰম দিনত পাতল ডেছ কাপোৰ পিন্ধিবলৈ বৰ আৰামদায়ক। তোমালোকে খালী ঠাইত লিখি দিবা কপাহী। খ নম্বৰ খালী ঠাইটো হৈছে বতাহৰ দিশ জুখিবলৈ ডেছ নামৰ সঁজুলি ব্যৱহাৰ কৰা হয়। তোমালোকে খালী ঠাইত লিখি দিবা দিকদৰ্শী সূচক। গ নম্বৰ খালী ঠাইটো হৈছে বায়ুমোজা বতাহৰ ডেছ আৰু ডেছ নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা হয়। তোমালোকে প্ৰথমটো খালী ঠাইত লিখি দিবা গতিবেগ আৰু দ্বিতীয়টো খালী ঠাইত লিখিবা দিশ। ঘ নম্বৰ খালী ঠাইটো হৈছে ধুমুহা আহিলে আকাশত ডেছ মাৰে আৰু মেঘেও গাজে। তোমালোকে খালী ঠাইত লিখিবা বিজুলী। ৪ নম্বৰ প্ৰশ্নটো হৈছে বতৰৰ আগজাননী কি কি মাধ্যমৰ জৰিয়তে দিয়া হয়? তোমালোকে উত্তৰত লিখিবা ৰেডিঅ', দূৰদৰ্শন, বাতৰি কাকত আৰু ইণ্টাৰনেটৰ জৰিয়তে বতৰৰ আগজাননী দিয়া হয়। ৫ নম্বৰত দিয়া আছে চমু টোকা লিখা। ক নম্বৰত দিয়া আছে ৰেইন গজ। তোমালোকে উত্তৰত লিখিবা ৰেইন গজ হৈছে বৰষুণৰ পৰিমাণ জোখা সঁজুলি। ইয়াৰ সহায়ত কোনো এটা নিৰ্দিষ্ট স্থানত কিমান মিলিমিটাৰ বৰষুণ হৈছে সেয়া জুখিব পাৰি। খ নম্বৰত দিয়া আছে কৃত্ৰিম উপগ্ৰহ। তোমালোকে উত্তৰত লিখিবা কৃত্ৰিম উপগ্ৰহৰ সহায়ত বতৰ বিজ্ঞান কেন্দ্ৰই বতৰৰ বিভিন্ন তথ্যপাতি সংগ্ৰহ কৰে আৰু সেই তথ্যৰ ভিত্তিত বতৰৰ আগজাননী দিয়ে। গ নম্বৰত দিয়া আছে বতৰ বিজ্ঞান কেন্দ্ৰ। তোমালোকে উত্তৰত লিখিবা বতৰ বিজ্ঞান কেন্দ্ৰই বতৰৰ বিভিন্ন তথ্যপাতি যেনে বায়ুৰ উষ্ণতা, বায়ুৰ চাপ, বৰষুণৰ পৰিমাণ, বতাহৰ গতিবেগ ইত্যাদি সংগ্ৰহ কৰি বতৰৰ আগজাননী দিয়ে।
ঘ নম্বৰত দিয়া আছে খৰাং বতৰ। তোমালোকে উত্তৰত লিখিবা খৰাং বতৰ মানে হ'ল দীৰ্ঘদিন ধৰি বৰষুণ নোহোৱা এক শুকান বতৰ। এনে বতৰৰ ফলত মাটিত ফাট মেলে আৰু খেতি বাতিৰ যথেষ্ট ক্ষতি হয়। ঙ নম্বৰত দিয়া আছে ফৰকাল বতৰ। তোমালোকে উত্তৰত লিখিবা ফৰকাল বতৰ মানে হৈছে আকাশ ফৰকাল থকা, ডাৱৰ নথকা আৰু বৰষুণ নোহোৱা বতৰ। 6 নম্বৰ প্ৰশ্নটো হৈছে বতৰ অনুযায়ী আমাৰ সাজ-পাৰ কেনেধৰণৰ হ'ব লাগে লিখা। তোমালোকে উত্তৰত লিখিবা গৰমৰ দিনত পাতল কপাহী কাপোৰ পিন্ধা উচিত, যিয়ে ঘাম শোষণ কৰে। শীতকালত উমাল গৰম কাপোৰ পিন্ধা উচিত। 7 নম্বৰ প্ৰশ্নটো হৈছে কি কি কামত বতৰৰ আগজাননীয়ে সহায় কৰে। তোমালোকে উত্তৰত লিখিবা বতৰৰ আগজাননীয়ে বিভিন্ন কামত সহায় কৰে। ই খেতিয়কক শস্যৰ পৰিকল্পনা কৰিবলৈ, নাবিক আৰু বিমান চালকক নিৰাপদভাৱে যাত্ৰা কৰিবলৈ, মাছমৰীয়াক সাগৰত বিপদৰ পৰা হাত সাৰিবলৈ আৰু পৰ্বতাৰোহণকাৰীক পাহাৰত নিৰাপত্তা বজাই ৰাখিবলৈ সহায় কৰে। 8 নম্বৰ প্ৰশ্নটো হৈছে বতৰৰ উপাদান কেইটাৰ নাম কি কি। তোমালোকে উত্তৰত লিখিবা বতৰৰ উপাদান কেইটা হৈছে উষ্ণতা, চাপ, বতাহৰ দিশ আৰু বেগ, বৰষুণৰ পৰিমাণ, মেঘৰ উপস্থিতি আৰু জলীয় বাষ্প।